মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক ইতিমধ্যে 4Bৰ ইন্ট্ৰডাকশ্যন ক্লাছটো কৰা হৈছিলে। সো আজি আমি 4Bৰ কুৱেশ্যনবোৰ আৰম্ভ কৰিম। সো 4Bৰ 1 নম্বৰ কুৱেশ্যনটো দিয়া আছে তোমালোকক যে P আৰু Q সমান্তৰাল ৰেখা দুডাল দিয়া আছে আৰু M ইহঁতৰ ছেদক আৰু কি দিয়া আছে কোণ 170 ডিগ্ৰী হলে কোণ 2 3 4 5 6 7 8 টো উলিয়াব দিছে। এতিয়া তোমালোক কি দিয়া আছে তোমালোকে লিখি লোৱা যে দিয়া আছে P সমান্তৰাল Q আৰু M কি দিয়া আছে ছেদক এইটো দিয়া আছে আৰু কি দিয়া আছে কোণ 1 সমান 70 ডিগ্ৰী। এতিয়া কোণ 1 আৰু কোণ 2ৰ মাজত কিবা ৰিলেশ্যন আছেনে? সো আমি উলিয়াব পাৰোঁ নিশ্চয়, কাৰণ দুডাল সমান্তৰাল ৰেখাক যদি এটা ছেদকে কটাকটি কৰে তেতিয়া তাৰ পৰা সৃষ্টি হ'ব পৰা কোণৰ ধৰ্মবোৰ লগতে কোণবোৰৰ নাম কৈ দিছিলোঁ আমি, হয়নে? এতিয়া আমি কি লিখিব পাৰোঁ চাবা যে কোণ 1 সমান কোণ 1 প্লাছ কোণ 2 লিখিব পাৰোঁ আমি, কাৰণ কিয় 180 ডিগ্ৰী হ'ব। কাৰণটো হ'ল আমাৰ যে ইহঁত ৰৈখিক জুৰীয়া কোণ বা ৰৈখিক জোৰ বুলিও ক'ব পাৰোঁ আমি, হয়নে? ৰৈখিক জোৰ কি আছিল? যদি আমাৰ দুটা সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী হয় তেতিয়া ইয়াক আমি কি কৈছিলোঁ ৰৈখিক জোৰ, ঠিক আছে। এতিয়া কোণ 1ৰ মান আমাক দিয়া আছে কিমান 70 ডিগ্ৰী প্লাছ কোণ 2 ইকুৱেল টু 180 ডিগ্ৰী। এতিয়া কোণ 2 ইকুৱেল টু কিমান হ'ব? এইটো ইয়াতে প্লাছ হৈ আছে, যেতিয়া ইয়াক এইফালে লৈ আহিম কিমান হ'ব মাইনাছ হ'ব 180 ডিগ্ৰী মাইনাছ 70 ডিগ্ৰী, তাৰমানে আমাৰ কিমান হ'ব 110 ডিগ্ৰী। তো এইটো হৈ গ'ল আমাৰ 2, হয়নে কোণ 2। এতিয়া আমি বাকী এটা কোণৰ লগত ৰিলেশ্যন আনিম। সো আমি কি পালোঁ কোণ 1 সমান 70 আৰু কোণ 2 সমান 110। সো এইখিনি আমি পাই গ'লোঁ। এতিয়া আমি ইয়াৰ পৰা কি লিখিব পাৰোঁ চাবা যে কোণ 2 সমান কোণ 4 লিখিব পাৰোঁ আৰু কি লিখিব পাৰোঁ কোণ 1 সমান কোণ 3 লিখিব পাৰোঁ। কি তোমালোকে নিশ্চয় জানা কিয় লিখিব পাৰোঁ? কাৰণ ইহঁত বিপ্ৰতীপ কোণ, ঠিক আছে। কোণ 1 আৰু কোণ 3 বিপ্ৰতীপ কোণ। যিহেতু আমি কোণ 2ৰ মান 110 ডিগ্ৰী পাইছোঁ, গতিকে কি হ'ব কোণ 4 হ'ব 110 ডিগ্ৰী। ঠিক তেনেকৈ কোণ 3ৰ মানো পাইছোঁ আমি 70 ডিগ্ৰী আৰু কোণ 1ৰ মান আমি 70 ডিগ্ৰী পাইছোঁ, গতিকে কোণ 3ৰ মানো কিমান হ'ব 70 ডিগ্ৰী। কেইটা পালোঁ? 4টা পালোঁ, 1 2 3 4। এতিয়া বাকীকেইটাৰ লগত ৰিলেশ্যন আমি আনিব লাগে। এতিয়া আমি কি পাম ইয়াৰ পৰা যে কোণ 1 সমান কোণ 5 পাম আমি, কাৰণ কিয় ইহঁত অনুৰূপ কোণ, হয় অনুৰূপ কোণবিলাক সমান হয় সমান্তৰাল ৰেখাৰ ক্ষেত্ৰত। যিহেতু কোণ 1 সমান 70, গতিকে আমি কি লিখিব পাৰোঁ কোণ 5 সমানো, ঠিক আছে, কোণ 5 আমি 70 লিখিব পাৰোঁ। ঠিক তেনেকৈ আৰু ৰিলেশ্যন আহিব যে কি কোণ 2 সমান কোণ 6, ইহঁতো কি হ'ব অনুৰূপ কোণ হ'ব। যিহেতু কোণ 2 110 ডিগ্ৰী, কোণ 6 আমাৰ কিমান হ'ব 110 ডিগ্ৰী। নিশ্চয় তোমালোকে এইখিনি ধৰিব পাৰিছা। এতিয়া আমাৰ উলিয়াব আছে 7 আৰু 8 কোণটো। সো 7 আৰু 8 কোণটো আমি উলিয়াম। সো 7 আৰু 8 কোণটো আমি কেনেকৈ উলিয়াম যে আমি এটা ৰিলেশ্যন পাম কোণ 4 সমান কোণ 8, কাৰণ অনুৰূপ, আৰু কি পাম কোণ 3 সমান কোণ 7, কাৰণ ইহঁতো অনুৰূপ কোণ। এতিয়া আমি কোণ 4ৰ মান পাইছিলোঁ। সো কোণ 4ৰ মান কিমান পাইছিলোঁ আমি যে কোণ 4ৰ মান পাইছিলোঁ 110 ডিগ্ৰী আৰু কোণ 3ৰ মান পাইছিলোঁ 70 ডিগ্ৰী। এতিয়া কোণ 4 সমান কোণ 8, গতিকে কোণ 8ৰ মান কিমান হ'ব 110 ডিগ্ৰী।
ঠিক তেনেকৈ কোণ 3 ৰ মান পাইছিলোঁ আমি 70, গতিকে কোণ 7 ৰ মানো কিমান হ'ব 70 ডিগ্ৰী। এইটো আছে আমাৰ কুৱেশ্যন নম্বৰ 1। এতিয়া আমি কুৱেশ্যন নম্বৰ 2 লৈ আগবাঢ়োঁ। নম্বৰ 2 দিয়া আছে যে চিত্ৰটোত এ আৰু বি দুডাল সমান্তৰাল ৰেখা দিয়া আছে আৰু এল ছেদক। চ' ইয়াৰ কি দিয়া আছে কোণটো সমান 120 ডিগ্ৰী আৰু কোণ 8 সমান 120 ডিগ্ৰী। ঠিক আছে, এতিয়া আমি ইয়াক কি কৰিব লাগে এ আৰু বি সমান্তৰাল হয় নে নহয় পৰীক্ষা কৰিব লাগে। চ' তোমালোকে প্ৰথম লিখি লোৱা যে কি কি দিয়া আছে কোণটো সমান 120 ডিগ্ৰী আৰু কোণ 8 সমান 120 ডিগ্ৰী। কোণটোৰ লগত কিবা এটা সংখ্যাৰ আমি ৰিলেশ্যন পাম নেকি? যে আমি পাম যে কোণটো সমান কোণ 4 পাম, কাৰণ ইহঁত কি হ'ব বিপ্ৰতীপ কোণ হ'ব। ঠিক আছে, যেহেতু কোণটোৰ মান 120 ডিগ্ৰী, গতিকে আমি কি লিখিব পাৰোঁ কোণ 4 সমান 120 ডিগ্ৰী। চ' তোমালোকে এইটো 1 নম্বৰ ধৰি লোৱা। এতিয়া আমি কি লিখিব পাৰোঁ আৰু যে কোণ 8 এতিয়া নাইবা আকৌ কোণ 8 সমান আমি কি লিখিব পাৰোঁ কোণ 6, কাৰণ ইহঁতো কি হ'ব বিপ্ৰতীপ কোণ। গতিকে আমি ইয়াৰ পৰা কি লিখিব পাৰোঁ যে কোণ 6 ৰ ভেলু 120 ডিগ্ৰী, কাৰণ কোণ 8 সমান 120 ডিগ্ৰী আছিল। চ' এইটো তোমালোকে 2 নম্বৰ ধৰা। এতিয়া 1 নম্বৰটো পাইছিলে কিমান যে কোণ 4 সমান 120 ডিগ্ৰী। ঠিক আছে, এইটো 1 নম্বৰ পাইছিলা। আৰু 2 নম্বৰটো পাইছিলা কোণ 6 সমান 120 ডিগ্ৰী। যেহেতু ইকুৱেশ্যন 1 আৰু মানে নম্বৰ 1 আৰু নম্বৰ 2 ভেলু দুটা একেই আছে, তাৰমানে আমি কি লিখিব পাৰোঁ কোণ 4 সমান কোণ 6। তোমালোকে লিখবা 1 আৰু 2ৰ পৰা, চ' এইটো লিখি দিবা 1 আৰু 2ৰ পৰা কি পাম কোণ 4 সমান কোণ 6। তাৰপিছত লিখবা যে কিন্তু কোণ 4 আৰু কোণ 6 কি কোণ আছিল আমাৰ, যে কি কোণ হ'ব কোণ 4 আৰু কোণ 6, কোণ 4 আৰু কোণ 6 একান্তৰ কোণ, বুজা ন? কি সমান, কিন্তু ইহঁত কি হ'ব একান্তৰ কোণ। গতিকে আমি কি লিখিব পাৰোঁ এ সমান্তৰাল বি। এইটো হৈ গ'ল তোমালোকৰ কুৱেশ্যন নম্বৰ 2ৰ প্ৰমাণ। ঠিক আছে, পৰীক্ষাটো হৈ গ'ল। এতিয়া আমি কুৱেশ্যন নম্বৰ 3 লৈ আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 3টো হৈছে যে এইটো। ঠিক আছে, এইটো চিত্ৰটো এইটো আৰু প্ৰব্লেমটো এইটো। প্ৰব্লেমটো কি আছে এ বি আৰু চি ডি দুডাল ৰেখাক ই এফ ছেদকে ক্ৰমে পি আৰু কিউ বিন্দুত ছেদ কৰিছে, যাতে কোণ বি পি ই 70 ডিগ্ৰী আৰু পি কিউ চি 110 ডিগ্ৰী। এতিয়া তোমালোকক কি দেখাব দিছে এ বি সমান্তৰাল চি ডি। চ' এতিয়া আমি ইয়াক দেখাম যে প্ৰথমতে লিখা দিয়া আছে কোণ বি পি ই ইকুৱেল টু 70 ডিগ্ৰী আৰু কি দিয়া আছে কোণ পি কিউ চি সমান 110 ডিগ্ৰী। ঠিক আছে, এইটো কোণ দিয়া আছে। এতিয়া আমি কি কৰিম, তোমালোকে ধৰি লোৱা যে এইটো তোমালোকে 1 ধৰি লোৱা। ঠিক আছে, এতিয়া তোমালোকে কি কৰিবা যে এইখিনিৰ পৰা, মই কালাৰটো বেলেগ লৈছোঁ, এইখিনিৰ পৰা কি পাম আমি চাবা, এইখিনিৰ পৰা পাম কোণ পি কিউ ডি আৰু কোণ পি কিউ চি সমান কিমান পাম 180 ডিগ্ৰী পাম। কাৰণটো কি যে এই দুটা কোণ ৰৈখিক জোৰীয়া কোণ। ঠিক আছে, তো এতিয়া চাবা তোমালোকে যে এতিয়া আমি কি পাম কোণ পি কিউ ডি প্লাছ কোণ পি কিউ চি ইকুৱেল টু 180 ডিগ্ৰী। কাৰণ কিয় ইহঁত ৰৈখিক জোৰ। এইখিনি তোমালোকে লিখি ল'বা।
ঠিক আছে সো এতিয়া ইয়াৰ পৰা আমি কি লিখিব পাৰিম যে আমাক দিয়া আছে PQC সো PQD প্লাস PQC মানে আমাক কিমান দিয়া আছে 110 ডিগ্ৰী দিয়া আছে আৰু এটো 180 ডিগ্ৰী ঠিক আছে সো ইয়াৰ পৰা আমি কি পাম কোণ PQD প্লাস 110 ডিগ্ৰী সমান পালো আমি 180 ডিগ্ৰী সো এতিয়া আমি কি লিখিব পাৰো কোণ PQD ইকুৱেল টু লিখিব পাৰো 180 ডিগ্ৰী মাইনাস 110 ডিগ্ৰী সো ইয়াৰ পৰা মাইনাস কৰিলে কি হ'ব 70 ডিগ্ৰী এটো লিখা তোমালোকে 2 নম্বৰ সো আৰু 1 নম্বৰটো কি পাইছিলা যে 1 নম্বৰটো পাইছিলা কোণ BPE ইকুৱেল টু 70 ডিগ্ৰী সো 1 আৰু 2 ৰ পৰা আমি কি পাব পাৰো 1 আৰু 2 ৰ পৰা আমি কি পাম কোণ BPE সমান কোণ PQD হয়নে নহয় আমি এখিনি পাম কিন্তু এই দুটা কোণ আমি কি বুলি জানো কোণ BP আৰু কোণ PQD এই দুটা কোণ আমাৰ কি হ'ব অনুৰূপ কোণ ঠিক আছে কিন্তু এনেকৈ লিখা কিন্তু কোণ BPE আৰু কোণ PQD অনুৰূপ গতিকে কি হ'ব AB সমান্তৰাল CD সো এইটো হৈ গ'ল তোমালোকৰ 3 নম্বৰ কোৱেশ্চনৰ এনসাৰ তোমালোকৰ চতুৰ্থ কোৱেশ্চনৰ এটা কৰি দিম বাকি দুটা তোমালোকে হোমৱৰ্ক কৰিবা সো কোণ 1 2 3 4 5 6 7 8 সো কোণ কেইটাৰ নাম তোমালোকে এনেকৈ লিখি লবা আছে যে কোণ 1 সমান আমাক দিয়া আছে 45 ডিগ্ৰী আৰু কি দিয়া আছে কোণ 8 সমান দিয়া আছে 135 ডিগ্ৰী ঠিক আছে এতিয়া আমি কি লিখিব পাৰো যে কোণ 8 প্লাস কোণ 5 ইকুৱেল টু আমি কি লিখিব পাৰো 180 ডিগ্ৰী কাৰণ ইহত কি হ'ব ৰৈখিক জোৰ ঠিক আছে আৰু তোমালোকে ইয়াৰ ওপৰত দি লিখি লবা যে দিয়া আছে বুলি ঠিক আছে আৰু এইটো 1 নম্বৰ ধৰবা এইটো 1 নম্বৰ এতিয়া যেটো এটো ৰৈখিক জোৰ আমাক দিয়া আছে কোণ 8 সমান 135 ডিগ্ৰী কোণ 5 সমান 180 ডিগ্ৰী ঠিক আছে এতিয়া আমি ইয়াৰ পৰা কি পাম কোণ 5 ইকুৱেল টু 180 ডিগ্ৰী মাইনাস 135 ডিগ্ৰী ঠিক আছে এতিয়া আমি কি পালো সো এইখিনি পালো এতিয়া এইখিনি মাইনাস কৰি দিলে কি হ'ব আমাৰ কোণ 5 ইকুৱেল টু হ'ব 45 ডিগ্ৰী এটো তোমালোকে 2 নম্বৰ ধৰা আৰু এটা আমি 1 নম্বৰ ধৰিছিলো নহয় 1 নম্বৰটো কি ধৰিছিলো যে 1 নম্বৰটো ধৰিছিলো আমি এটো কোণ 1 সমান 45 ডিগ্ৰী ঠিক আছে আমি কি পালো কোণ 1 45 আৰু কোণ 5 45 সো আমি কি লিখিব পাৰো 1 আৰু 2 ৰ পৰা কি লিখিব পাৰো কোণ 1 সমান কোণ 5 কিন্তু ইহত এখন আমি কি লিখিম কিন্তু ইহত অনুৰূপ গতিকে কি হ'ব গতিকে P সমান্তৰাল Q এতিয়া তোমালোকৰ 4 নম্বৰৰ 2 আৰু 3 টো হোমৱৰ্ক থাকিল তোমালোকে হোমৱৰ্ক কৰি দি দিবা সো আজিলৈ ইমানতে সামৰিছো ধন্যবাদ